মৰ্নিং বন্ধুসকল আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। মোৰ দাদা ঘৰ তাৰমানে জাগিৰোডত সোমালোঁ। তেখেতসকলৰ মানে ঘৰ এটা মানে কাইলৈ মানে ল'ব আৰু সেই ঘৰ লোৱাৰ মানে কিবা কিবি পাতিব মানে সেয়েহে মানে বজাৰ চজাৰ কৰিবলৈ আহিছোঁ। এইপিনে দাদাখন ভিতৰলৈকে গ'ল। এইখন জাগিৰোডৰ চাওক নতুনকৈ স্মাৰ্ট পইণ্ট খুলিছে। তো ভিতৰত যাওঁচোন, এতিয়া কি আছে স্মাৰ্ট পইণ্টত এবাৰ চাই কৰি আহোঁ। আৰু বাকী দাদাহঁতৰ ঘৰত গৈ দাদাহঁতৰ ঘৰটো কেনেকুৱা বনাইছে, তাত খুৰা খুৰী চব আছে, গোটেইখিনি আপোনালোকক আজি দেখাম। তো মই আহিছোঁ স্মাৰ্ট পইণ্টৰ ভিতৰত আৰু এইজনী আমাৰ বৌ দেখিছে আৰু এই দাদা বৌহঁতৰে ঘৰ লোৱা কালি মানে কাইলৈ আৰু পাতিব আৰু পাৰ্টি আৰু আজিৰ পৰা দেখিছে নাই বজাৰ চজাৰ এতিয়া কৰিব। এইটো চাওক ইমান ধুনীয়া, এইখনত কি নাই দালি মানে আমাৰ মানে বিশালৰ নিচিনা আৰু মানে চাওক। এয়া দাদা আৰু দাদাই লিষ্টখন দিছে। এই লিষ্টখনৰ মতে গোটেই বজাৰ কৰি দিব আৰু ইয়াৰ পৰা যিমান যি লাগে কাইলৈ ঘৰ লোৱাৰ বজাৰ কৰিব আৰু তই পিনে দেখিছে আমাৰ বজাৰ চজাৰ কৰি একদম হৈ গ'ল আজি ঘৰ লোৱা কাইলৈ। ইমান গাল বস্তু লৈছে নহয়। তো আমি এতিয়া বৰ্তমান গৈ আছোঁ এতিয়া শাক পাচলি বজাৰ কৰিবলৈ। তো ব'লক আপোনালোকক জাগিৰোডৰ শাক পাচলি বজাৰ। তো আপোনালোকে চাওক ইয়াত ফিউচাৰটো দেখিছে নাই, গাড়ীখন যে গৈ আছে ইয়াতো দেখাই থাকে কিমান স্পীডত গৈ আছে। এইটো চাওক গাড়ীখন ৰানিং হৈ আছে। জাগিৰোডত পুৰা বজাৰ চজাৰ কৰি গাড়ী একদম পুৰা ভৰ্তি। এতিয়া ঘৰলৈকে গৈ আছোঁ, ঘৰত অকণমান ঘৰৰ পৰিৱেশো দেখাওঁগৈ ব'লক আপোনালোকক। আৰু এইবিলাক চাওক জাগিৰোড এইখন টাউন আৰু চাওক ইমান ধুনীয়া নহয়, জাগিৰোডখন ভাল লাগে মানে। আৰু এইপিনে মৰিগাঁও যোৱা ৰাস্তা আৰু মেইন সেইটো হাইৱে যিটো গুৱাহাটী আৰু নগাঁও চগাঁও যায়। ব'লক আমাৰ এইখন দাদাৰ গাড়ী ৱেগনাৰ। তো আমি গৈ আছোঁ এতিয়া ঘৰলৈকে। তো ব'লক আমি আহি পালোহি এতিয়া আৰু এতিয়া আপোনালোকক দেখাই আছোঁ দীপদাৰ ঘৰ, নতুন ঘৰ কি বনাইছে। আৰু এইটোৱে হ'ল মেইন ঘৰ বিল্ডিং আৰু দীপদা মানে ইয়াতে মানে মিছেছৰ ঘৰো হয়। দীপদাৰ তলতে ঘৰ বনাইছে আৰু লগতে এইটো এটা বন্ধন বেংকো আছে। বাকীবিলাক সদস্য দেখুৱাৰ আগতে ঘৰটো এইটো তলৰ পাৰ্টটো কি বনাই আছে, কাইলৈ ঘৰ লোৱা পাতিব। তো চাওঁ ফটাফট কিবা কিবি ৰং চং কৰি আছে। তো এইটো এটা ৰুম, এইটো প্ৰাচুৰ্য শুয়ে আছে এয়া ৰুম। তো আকৌ এইপিনেও চাওঁগৈ ব'লক, বহুত ৰুম আছে মানে একদম হোটেল ৰাইমৰ নিচিনা দীঘলীয়া যে, সেইটো কাৰণে চব ৰুমে দেখাই দিছোঁ। ৱাও একদম বেলেগ চালিয়া ৰুম একদম। আৰু এইপিনে কিটচেন, এইটো হ'ল কিটচেন। এইটো চাওক কিটচেনো কি ধুনীয়া একদম কালাৰ চালাৰ কৰি মেলি চব হৈ গ'ল। ফল চিলিংছ এইবিলাক লগাই হৈ গ'ল। আৰু লাষ্ট আজি গ্ৰিলৰ কাম অলপ কৰি আছে। তো য'ত ফুৰিব আহিছোঁ এইটো এটা ৰুম চাওক। ৱাও এই মজা একদম। আপোনালোকক বাথৰুমটোতো দেখাব লাগিব, বাথৰুম কি প্ৰকাণ্ড বাথৰুম চাওক আপোনালোকে। তো লাইট চাইট দি দিছোঁ, এইটো বাথৰুম চাওক মানে এটা মানুহে শুব পৰা ঘৰৰ ৰুম নিচিনা আৰু চব একদম বাহিৰৰ পৰা আনিছে এইবিলাক বস্তু চাওক লগাইছে একদম দামী দামী বস্তু। এইটো চাওক এইটো গোটেই পাৰ্টটো গ্ৰিল লগাই দিব আজি। এয়া গ্ৰিল কৰিয়ে আছে কালিৰ কাৰণে আৰু লাষ্ট কাইলৈ জবৰদস্ত পাৰ্টি হ'ব ইয়াত ঘৰ লোৱা বুলি। আৰু এতিয়া ওপৰ পাৰ্টটোত যাওঁ। ওপৰ পাৰ্টটোত মানে দীপদাৰ বৌৰ মানে গোটেই ফেমিলি থাকে। তো ফেমিলিখিনিকো আপোনালোকক অলপ চিনাকি কৰাই দিম। তো এতিয়া ওপৰলৈকে গৈ আছোঁ আৰু মোৰ গাড়ীও এইখন তলতে ৰাখি থৈ দিছোঁ। আপোনালোকক বাকীখিনি সদস্যও চিনাকি কৰাই আছোঁ। তো এতিয়া ওপৰৰ পাৰ্টটো আপোনালোকক অকণমান দেখাই আছোঁ। আৰু ওপৰৰ পৰা চাওক গোটেই দেখা পায় আৰু সেইটো সুদূৰ একদম ওচৰত দেখিছে পাহাৰ আছে জাগিৰোডৰ, একদম মজা। তো ভিতৰ পাৰ্টটোত আহিছোঁ ব'লক, এইপিনে ওপৰলৈকে যাব পাৰে, পূৰা সম্পূৰ্ণ বনোৱা নাই। আৰু ভিতৰ পাৰ্টটো চাওক কি মজা একদম। ইয়াত এইপিনে কিটচেনো আছে। তো এইটো কিটচেন আৰু এইপিনে আলহী বহা ৰুম আৰু এইপিনে খোৱা ৰুমবিলাকো আছে। ব'লক আহক, বাকীখিনি সদস্য ইয়াতে আছে, মই অকণমান আপোনালোকক চিনাকি কৰাই দিওঁ। তো এইপিনে ৰুমত আহি পাই গ'লোঁ। তো এইপিনে দীপদাৰ বৌ এজনী মঞ্জুৰি চিনি পাইছে আপোনালোকে। আৰু এইপিনে আমাৰ মৰমৰ খুৰী শুই আছে। খুৰী হেল্ল' হাই কৈ দিয়ক এবাৰ। মজা। আৰু এয়া মামু আৰু এইপিনে মুনু। আৰু কিছুদিনৰ পিছত তাইৰে বিয়া ঠিক হৈ আছে, বিয়া খাবলৈ আহিম, তাৰ ভিডিঅ'টো দেখা পাব স্পেচিয়েলি। এইটো দীপদা। তো ঘৰৰ সকলো সদস্যৰ লগত চিনাকি পৰিচয় হ'লোঁ আৰু আপোনালোককো কৰালোঁ। আৰু এতিয়া আমি গৈ আছোঁ নেলি ইয়াৰ পৰা 14 কিলোমিটাৰ হয়। তো আজি তাত মানে সাপ্তাহিক বজাৰ বহে, সেই সাপ্তাহিক বজাৰ আমি এতিয়া বজাৰ কৰিবলৈ গৈ আছোঁ আকৌ পুনৰ নেলিলৈকে। তো শাক পাচলি বজাৰ কৰিবলৈ আছেই বহুত মানে। আজি এটা কথা কওঁ আপোনালোকক, কালি পৰহিয়ে কি গৰমত একদম ফালি দিছে, কিন্তু আজি ৱেডাৰ চাওক ৰাতিৰ পৰা একদম পূৰা নন ষ্টপ ইয়াত বৰষুণ পৰি আছে আৰু ইমান ধুনীয়া ৱেডাৰ আজি। ৱাও। তো ব'লক আমি নেলি আহি পালোঁ আৰু নেলি বজাৰখন অকণমান দেখাওঁগৈ আপোনালোকক আৰু বজাৰো কৰোঁগৈ। তাত অলপমান পালোঁ, দেখিছে কি প্ৰকাণ্ড মোনা আৰু এই মোনাকেইটা এতিয়া ভৰ্তি কৰি বজাৰ কৰি লৈ যাম নেলি বজাৰ। তো বজাৰলৈকে যাওঁ এতিয়া। এই দীপদা আগবাঢ়িলে। বজাৰ কৰাৰ আগতে তামোল এখন খাই লওঁ। এইকেইদিন তামোল চামোল একো খোৱাই নাই মানে, মৰকি তামোল এখন খাই লৈছোঁ। কিবা খাই লৈ পূৰা একদম মোনা ভৰ্তি কৰি বজাৰ কৰিম আৰু। তাত মানুহ চাওঁ না, গাড়ী মানুহ ইমান বেছি মানে।
বজাৰত মানুহ চাওক ইমান মানুহ বজাৰত কি ক'ম আপোনালোকক বাপৰে চাওক না কেনেকুৱা সাপ্তাহিক বজাৰৰ মানুহ ইয়াত এটা কথা কওঁ বজাৰখন আহি আছো ইমানেই দীঘল মানে শাক পাচলি বজাৰ কোন পিনে আছে বিচাৰি ফুৰিবলগীয়া হৈছে এইখন আহি পিনে পাইছোহি চাওক শাক পাচলি বজাৰ চাওক ৱা মানুহ চাওক না এতিয়া এফালৰ পৰা বজাৰ কৰাতহে কৰা আৰু চাওক এইপিনে ইমান ফ্ৰেছ বন্ধাকবি আৰু বন্ধাকবি আমি ল'লো আৰু বাকী চব্জিও ল'লো সেইপিনেও ল'লো যিমানখিনি পাৰোঁ মানে আজি বজাৰ ইয়াতে নিলিট কৰিছোঁ আৰু ইয়াত ইমান বস্তুবিলাকৰ দাম কম মানে কি ক'ম আৰু আমাতকেতো বহুতেই কম মানে তো গাড়ী ফুল কৰি একদম শাক পাচলি বজাৰ কৰিলোঁ আৰু গৰমত একদম অৱস্থা বেয়া এতিয়াহে সূৰ্যটো ওলাইছে অথনিতো আপোনালোকে দেখিছে বৰষুণ পৰাৰ নিচিনা হৈ গৈছিলে এতিয়া গৈ আছোঁ ঘৰলৈকে আকৌ তো বন্ধুসকল একদম বজাৰ চজাৰ কৰি মেলি আহিলোঁ একদম গৰমত অৱস্থা নাই গা চা খজুৱাই একদম মানে ইমানেই গৰম পৰিছে তো আহি একদম ফ্ৰেছ হৈ ল'লোঁ এতিয়া ভাত কেইটামান খাওঁ আৰু ৰাতিপুৱা একদম কচু কিবা কিবি বজাৰৰ পৰা আনিছিলোঁ সেয়া আনি আছে গৈ এতিয়া এনে দেখিছে দালি ভাত ভোট জলকীয়া আৰু এইপিনে কচু তৰকাৰী মাছ তো ভোক লাগিছে বহুত একদম খাই লওঁ আৰু এতিয়া সন্ধিয়া 6টাই বাজিলে তো এইপিনে বৈ আনি দিছে থেংক ইউ দেই এতিয়া কালি ঘৰ লোৱা হ'বতো সেইটো কাৰণে মানে পুৰা ৰাতি মানে এতিয়া আয়োজন কৰি আছে আৰু চব মানে ঠিক ঠাক কৰি আছে এইবিলাক ফেন লগাই আছে আৰু তো ভিতৰত এটা এইপিনে কিটচেনত চাওক সেয়া কি ধুনীয়া ৱাল পেপাৰ লগাই আছে ৱাও কি মজা লাগিছে চাওক এইটো তেওঁলোকে ফিটিং কৰি আছে আৰু এইফালে বাচ্চা পাৰ্টি হৈ আছে এতিয়া ৰাতি একদম পুৰা কালি একদম পুৰা পাৰ্টি ঘৰ লোৱা হ'বতো সেইটো কাৰণে একদম পুৰা পাৰ্টি কৰি আছে চবে গান চান একদম ডাঙৰ স্পিকাৰ লৈ বজাই আছে The next day. তো বন্ধুসকল কালি ভিডিঅ'টো আৰু নকৰিলোঁ বহুত ভাগৰ লাগিলে আৰু সেইটো কাৰণে ৰাতি খাই বৈ লৈ শুই দিলোঁ আৰু ৰাতিপুৱা এতিয়া আমি যাবলৈ ওলাইছোঁ চবকে বাই বাই কৰিলোঁ মুনু বাই বাই চব বাই বাই দেই চবকে বাই বাই কৰিলোঁ বাই বাই কৰি আমি এতিয়া চিধা ডিফু গৈ আছোঁ বাই বাই ভালে থাকক বিয়াত হে দেই বাই বাই বলক আমি এতিয়া গৈ আছোঁ আৰু তেওঁলোকৰ আজি ঘৰ লোৱা তেওঁলোকে পাতি থাকিব আৰু উপায় নাই আৰু আমি যাব লাগিব কাৰণ মোৰ অফিচো আছে নহ'লে এইটো নহ'ব ন সেইটো কাৰণে গৈ আছোঁ আমি এতিয়া আধা ৰাস্তাৰ পৰাই যি জাগে বৰষুণ পালোঁ বা ইমান জোৰ বৰষুণ আৰু এইপিনে শুনিছোঁ লাংহিনত বোলে আধা আধি কিবা পানী হৈ গৈছে বোলে গাঁৱৰ ভিতৰত আৰু এইটো হৈছে সিংহাসন পাহাৰ তো এতিয়া গৈ আছোঁ গাঁৱলৈকে আৰু গাঁৱত গৈ আপোনালোকৰ লাংহিন এই চাওক কেনেকুৱা বানপানী আৰু ঘৰৰ চোতালতে তেওঁলোকে মাছ মাৰি আছে তো গাড়ীখন থৈ লৈ মানে আপোনালোকক মানে আহি কৰি দেখাম এই ৰাস্তাত চাওক পুৰা পানী ঘৰৰ বাৰীত পানী চবতেই পানীয়ে পানী মানুহসকল জাগিৰোডৰ পৰা ৰাতিপুৱা আহি এতিয়া লাংহিন পালোহি আৰু লাংহিনত আহি গাড়ী ৰখালোঁ আৰু এতিয়া ধুম আৰু কালি কি হৈছে গম পাই নাই কালি ৰাতি এনেকুৱা ধাৰাসাৰ 4-5 ঘণ্টা বৰষুণ দিছে লাংহিনত চব পিনে পানীয়ে পানী মই আপোনালোকক দেখাই আছোঁ চাওক এইবিলাক পানী দেখিছেনে তো এতিয়া সেইপিনে হৰাই আছে নদী চদী আৰু এইপিনে আমাৰ ঘৰত চাওক বেক চাইডে মই দেখাই আছোঁ বোলক বানপানী কেনেকুৱা একদম তো চাওক আমাৰ পিছপিনে এইবিলাক পানী চাওক পুৰা পানী চব পিনে পানীয়ে নামিবলৈ ভয় হৈছে এই চাওক পানী পুৰা পানী কিমান লাগে চাওক চব পানীয়ে দমকল চমকল এইবিলাক এই চাওক কেনেকুৱা পানীৰ ভিতৰত একদম যেনে তেনে এইখিনি ওখ হোৱাৰ কাৰণে বাচিছে নহ'লে ঘৰৰ ভিতৰত সোমাই গ'লেহেঁতেন এইপিনে বাথৰুম চাথৰুম এইবিলাক চাওক চব পানী একদম গোটেই মাছ চাছ ওলাই গ'ল কি হ'ব এতিয়া চাওক না বানপানী একদম দমকল মেচিন চব খুলি দিবলগীয়া হৈ গ'ল পানী চানী নাই হ'বা তো চাওক এয়া বাথৰুমত আৰু অকণমান পিছত সোমাব আৰু বৰষুণ এতিয়া আহিব এতিয়া পুৰা ক'লা হৈ আছে তো এই চাওক বানপানী দেখিছে কিমান একদম পুৰা পানী তো গাইজ বলক আৰু বানপানী আপোনালোকক দেখাই আছোঁ গোটেই গাঁৱত মানে পানীয়ে পানী তো আমি চাবলৈ গৈ আছোঁ সেইটো কাৰণে এইপিনে চানভি আৰু এইপিনে প্ৰাচুৰ্য চলো বানপানী দেখি ইয়াতে এইটো চাইডে চাওক সেই মানুহ ঘৰৰ ৰাস্তাটো একদম গোটেই নাইকিয়া হৈ গ'ল কিমান দ পানী চাওঁ না কিমান ভৰ্তি হৈ আছে ৰাস্তা এই লেভেল পাইছেহি আৰু অকণমান আজি যদি বৰষুণ দিয়ে এই ৰাস্তাও একদম নাইকিয়া হৈ যাব গৰু ছাগলী চাওক একদম ইয়াতেই ৰাখিছে ৰাস্তাত এইপিনেও চাওক ৰাস্তা নাই কেনেকুৱা পানী চাওক এইখিনি জেগাততো ৰাস্তাত পানী উঠিলেহি এইপিনে চাওক মানুহৰ ঘৰত বাপৰে আমি কেইটা একদম পানী চাই আহি আছো পানী বেছি হোৱাৰ কাৰণে মাছ পাইছানে উঠিছে উঠা নাই নদী চোৱা পাব কেনেকুৱা পানী চব পানী ঘৰলৈকে চব পানী বাঢ়িলে গাঁৱত আপোনালোকে এটা বস্তুটো জানেই আৰু মাছ মাৰা তো এইপিনে চাওক মাছ মাৰা একদম কম্পিটিশ্যন হৈ গৈছেগৈ চাওক না কিমান একদম পানীয়ে এইপিনে চব পিনে পানী আৰু ইয়াতে মাছ চাওক মাছ পায়ো আছে একদম চবৰে পুখুৰীৰ পৰা ওলাই আহিছেতো সেইটো কাৰণে একদম পুৰা চোতালতে মাছ মাৰি আছে বাল্টিটো চাওঁ পাপা মাছ আছে ডাঙৰ পাইছেনে মাছ সৰু পোনা মাছ পুখুৰীৰ পৰা হাইটো দেখিছা
চব বন্ধুসকল লাংহিনত আহি অকণমান মানে বানপানীও দেখালোঁ আপোনালোকক তো এইজনীও প্ৰাচুৰ্য ভণ্টি আহি পালে আৰু এতিয়া আমি মানে লাংহিনৰ অকণমান বানপানী যিখিনি হৈছিলে সেইখিনি মানে চাইছোঁ কালি ৰাতিৰ এজাক বৰষুণতেই চাওক গোটেই গাঁও মানে আধা ডুব যোৱা নিচিনা হৈ গ'ল তো এইখিনি আছিলে আৰু এতিয়া ঘৰলৈকে যাম ডিফু ইয়াৰ পৰা বাছত তো আজি ভিডিঅ'টো কেনেকুৱা পালে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু এটা নতুন ভিডিঅ'ৰ সৈতে খুব সোনকালে আপোনালোকক লগ পাই আছোঁ আজিলৈ থেংক ইউ বাই বাই জয় আই অসম কোৱা অঁ বৰ্তমান আকৌ বৰষুণ আকৌ হৰহৰাই আহি আছে এয়া চাওক জোৰদাৰ আহিছে আৰু এইপিনে প্ৰাচুৰ্যই গা ধুই আছে একদম পুৰা